তামুলপুৰ দৰংপাৰাত আজি সপ্তম সংখ্যক পশুনা মেলাৰ লাই খুঁটা স্থাপন কৰা হয়। এক মাংগলিক পৰিৱেশত আয়তীৰ উৰুলি আৰু হৰিধ্বনিৰ মাজতে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ পশুনা মেলাৰ লাই খুঁটা স্থাপন কৰে তামুলপুৰ বিধায়ক জলেন দৈমাৰীয়ে। 27 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা পশুনা মেলাত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি, সংস্কৃতি, সাজপাৰ, খাদ্য সম্ভাৰ আদি প্ৰদৰ্শন কৰা হ'ব। উল্লেখ্য যে তামুলপুৰ জিলাৰ দৰংপাৰাত অনুষ্ঠিত হ'ব লগা পশুনা মেলাত প্ৰতি বছৰে বিভিন্ন জনগোষ্ঠীৰ লক্ষাধিক লোকৰ সমাগমেৰে সাংস্কৃতিক বিনিময়েৰে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে। হল সপ্তম বাৰ্ষিক কোচ ৰাজবংশী জাতীয় উৎসৱ পশুনা মেলা আৰু এই পশুনা মেলাটো আমি 27 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আমাৰ বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংস্কৃতিক সামাজিক বিভিন্ন দিশত তাৰমানে আমি ইয়াত মানে উপস্থাপন কৰোঁ আৰু এইটো এটা আমাৰ ডাঙৰ এটা আমাৰ মানে ক্ষেত্ৰ বুলি ক'ব লাগিব আৰু এই ক্ষেত্ৰৰ জৰিয়তে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, কলা কৃষ্টি বা খাদ্য সম্ভাৰকে আদি কৰি বিভিন্ন দিশত ইয়াত মানে আমাৰ উপস্থাপন কৰা হয় আৰু ইয়াৰ জৰিয়তে আমাৰ উঠি অহা যিখিনি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰজন্ম আছে সেই প্ৰজন্মসমূহে বহুত শিকিব পাৰে আৰু সেই প্ৰজন্মসমূহক বিভিন্ন দিশত শিক্ষা দীক্ষাকে আদি কৰি সামাজিক ব্যৱস্থাপনা, ৰাজনৈতিক, অৰ্থনৈতিক বিভিন্ন দিশত আমি শিক্ষিত কৰি তোলাৰ বাবে ইয়াক মাধ্যম আৰু এই মাধ্যমৰ জৰিয়তে আমি ইতিমধ্যে আগবাঢ়িছোঁ আৰু যথেষ্ট বিভিন্ন জাতি জনগোষ্ঠী ইয়াত আমাৰ মাজত আমাৰ লগত সম্পৰ্ক কৰিছে। আমি সকলো জাতি জনগোষ্ঠীৰ সমন্বয় সম্প্ৰীতিৰ জৰিয়তে আমাৰ এই অঞ্চলখনক বিভিন্ন দিশত আগুৱাই আনিবৰ কাৰণে ইয়াত নিৰলস প্ৰচেষ্টা। আমি আশা কৰিছোঁ যে আগন্তুক দিনত এই অনুষ্ঠানটি বিশ্ব দৰবাৰত এটা স্থান পাব আৰু আমাৰ এই অঞ্চল বিশ্ব দৰবাৰত জিলিকি উঠিব, এইটো আমাৰ আশা আছে। আমাৰ আয়োজন কৰি আহিছে ইয়াত আমাৰ বিভিন্ন জাতীয় পৰম্পৰাৰ লগতে অসমীয়া জাতিৰ বিভিন্ন পৰম্পৰা আমাৰ ইয়াত আমি অসমবাসীক দেখাবলৈ আমি সক্ষম হৈছোঁ। এই মেলা কেৱল মেলা নহয়, এইটো এটা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এটা প্ৰেৰণা হৈছে। তামুলপুৰৰ পৰা সুমন কৰ্তুলাৰ ৰিপৰ্ট, অসম টুডে।